ওম শান্তি। সমাজত আপোনাক দুৰ্বল কৰিব পৰা, আপোনাক কষ্ট দিব পৰা সকলো বস্তুৱে উপলব্ধ আছে, কিন্তু সাৱধান হ'ব লাগিব কিদৰে আমি সেই সকলোৰে মাজত থাকিও জীৱনটোক সুখ আনন্দৰে আমি কেনেকৈ কটাব পাৰোঁ, নহয় জানো? গতিকে আহক ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা কিদৰে সমাজৰ সকলো নেগেটিভ এলিমেণ্ট, ব্যক্তি, কথা বতৰা, পৰিৱেশ পৰিস্থিতিক মাজত থাকিও, নেগেটিভিটিৰ মাজত থাকিও কিদৰে আমি পজিটিভ জীৱন যাপন কৰিব পাৰোঁ তাৰ ওপৰত শিক্ষা দিয়া হয়। ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা আপুনি জীৱনৰ সৰ্বোচ্চতম যি মানসিক সুখ শান্তি সেয়া আপুনি স্থায়ী কৰিবলৈ সমৰ্থ হ'ব। আহক ৰাজযোগ কেন্দ্ৰলৈ, আপোনাৰ কাষত থকা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ত গৈ পেলাই ৰাজযোগৰ প্ৰশিক্ষণ লওক। আৰু যিসকলৰ ওচৰত চেণ্টাৰ নাই তেওঁলোকে আমাক ইনবক্স কৰক, আমি অনলাইন যোগে আপোনালোকক সম্পূৰ্ণ শিক্ষা দিয়াৰ ব্যৱস্থা কৰোৱাই দিম। আৰু এই